সদৌ অসম গাহৰি পালক সন্থা নামেৰে এটা সন্থা আছে, আপোনালোকে প্ৰত্যেকৰে গম পায়। এই সন্থাটোৰ বিষয়ে আজি কিছু কথা পাতিম। সদৌ অসম গাহৰি পালক সন্থা আমাৰ 2021 চনতে আমি জন্মগ্ৰহণ কৰিছিলোঁ আৰু কেইজনমান খুব আঙুলি মূৰত লিখিব পৰা প্ৰায় 15-20 জন মানুহৰ প্ৰচেষ্টাত এই সংগঠনটো জন্ম হৈছিল। উপায়ুক্তৰ কাৰ্যালয়ত আত্মহত্যা কৰিম বুলি সেনেকুৱাকৈ মই মুখ্যমন্ত্ৰীলৈ মুকলি চিঠিও মই লিখিছিলোঁ। নমস্কাৰ বন্ধুসকল, মই সুদীপ্ত বৰা, আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আৰু এতিয়া বৰ্তমান আছোঁ আমি শিৱসাগৰ এই যে চব জেৰেঙা এখন খুব ধুনীয়া ৰেষ্টুৰেণ্টত বৰ্তমান মই উপস্থিত আছোঁ। এয়া আছে মোৰ লগত মোৰ বন্ধু দীপজ্যোতি, ইয়ে মই আহিছোঁ আৰু মোৰ লগত আছে আমাৰ অসমৰ এজন বিখ্যাত গাহৰি পালক আৰু সদৌ অসম গাহৰি পালক সন্থাৰ জন্মলগ্নৰে পৰা যি গোটেই সন্থাটোৰ লগত কোষাধ্যক্ষৰ বাপত কাম কৰি আহিছিলে। গতিকে আজি তেখেত বৰ্তমান মোৰ লগত আছে। আচলতে মই পদুম দা বৰ্তমান মোৰ লগত আছে। আজি কিন্তু মই সন্থাৰ কোনো বিষয়ববীয়া হৈ পেলাই কিন্তু ইয়াতে অহা নাই বা পদুম দাক লগ কৰা নাই। মই শিৱসাগৰ আহিছিলোঁ ভিডিঅ'ৰ কিছু কামত, গতিকে ভিডিঅ' মই কৰি আছোঁ আৰু লগত পদুম দাৰো এটা মই ভিডিঅ' বনাইছোঁ। আৰু আজি পদুম দাৰ লগত মই বিশেষ কেইটামান কথা লৈ পেলাই আজি এনেকৈ আমি আচলতে এইখন হোটেলত ৰেষ্টুৰেণ্টত খাবৰ কাৰণে বহিছোঁ। সেই খোৱাৰ যিটো সময়, সেই সময়টোত মই কেইটামান কথা পাতিব বিচাৰিছোঁ। যিহেতু আমাৰ সদৌ অসম গাহৰি পালক সন্থা নামেৰে এটা সন্থা আছে, আপোনালোকে প্ৰত্যেকৰে গম পায়। এই সন্থাটোৰ বিষয়ে আজি কিছু কথা পাতিম। আচলতে পদুম দা যিটো সন্থাটোৰ জন্মলগ্নৰ পৰা আমাৰ এই সন্থাটোৰ লগত জড়িত হৈ আছে। গাহৰি পালক সন্থা অসম নামেৰে নতুনকৈ আকৌ জন্ম হৈছে। গতিকে সকলো কথা পাতিম। পদুম দাৰ দৃষ্টিত এই গোটেই বিষয়টো কিয় হৈছে, বৰ্তমান স্থিতি কেনেকুৱা, কিয় ইয়াৰ পৰা বিভিন্ন ধৰণৰ আমাৰ ভাল পালক বা ভাল কাম কৰি থকা পালক ইয়াৰ পৰা আঁতৰিব লগা হৈছে। পদুম দা নমস্কাৰ। নমস্কাৰ। সদৌ অসম গাহৰি পালক সন্থা নামৰ সন্থাটোৰ বিষয়ে আচলতে কি ক'ব? সদৌ অসম গাহৰি পালক সন্থা আমাৰ 2021 চনতে আমি জন্মগ্ৰহণ কৰিছিলোঁ আৰু কেইজনমান খুব আঙুলি মূৰত লিখিব পৰা প্ৰায় 15-20 জন মানুহৰ প্ৰচেষ্টাত এই সংগঠনটো জন্ম হৈছিল। আৰু এইটো আছিল আমাৰ পালকসকলে যিহেতু আমি নিজে ভুক্তভোগী আছিলোঁ, আমাৰ যথেষ্ট সমস্যা আছিল। এই সমস্যাখিনি এই সমাধানৰ কাৰণে আমাৰ বিকল্প পথ নথকাত আমি এখন মঞ্চ লাগে বুলি অনুভৱ কৰিলোঁ। সেইকাৰণে মঞ্চখন আমি গঠন কৰিছিলোঁ। সদৌ অসম গাহৰি পালক সন্থা নামৰ সন্থাটোৰ পৰা ভাগ হৈ পেলাই এতিয়া নতুনকৈ এটা সন্থা গঠন হৈছে, গাহৰি পালক সন্থা অসম নামেৰে। তাৰ কাৰণটো পদুম দা কি বুলি ভাবে? দুটা ভাগেই নহয়, মোৰ মতেতো প্ৰায় 3টা ভাগত বিভক্ত হোৱাৰ দৰে হৈছে। হয়, শিৱসাগৰ জিলাই নিজকে স্বতন্ত্ৰ ঘোষণা কৰিছে। কোনো এটা সংগঠনৰ লগত শিৱসাগৰ জিলা নাই। শিৱসাগৰ জিলাই নিজকে স্বতন্ত্ৰৰূপে কাম কাজখিনি কৰি যাম বুলি তেওঁলোকে সিদ্ধান্ত লৈছে। গতিকে এইটো অত্যন্ত দুখৰ বিষয়। আচলতে ভাগ হোৱাটো আমি কেতিয়াও বিচৰা নাছিলোঁ। আৰু এতিয়াও মই অন্তৰে আমি শিৱসাগৰ স্বতন্ত্ৰ হোৱাৰ কাৰণেই সেইটো যে যাতে আমি দুয়োটা বা যিখিনি ভাগ হৈছে আমি যাতে একলগ কৰিব পাৰোঁ। যেতিয়ালৈকে একলগ নহয় আমি তেতিয়ালৈকেহে স্বতন্ত্ৰ বুলি আমাৰ পেজত স্পষ্টৰূপে শিৱসাগৰ জিলাৰ পেজত লিখাও আছে। প্ৰথম কিন্তু আৰম্ভণি জিলা হিচাপে সদৌ অসম গাহৰি পালক সন্থাৰ প্ৰথম জিলা কিন্তু শিৱসাগৰ জিলাই প্ৰথম গাহৰি পালক সন্থা শিৱসাগৰ জিলা সমিতি গঠন হৈছিলে। হয়, তেনেকৈ কেইখনমান জিলা সমিতি গঠন হোৱাৰ পিছতহে একলগ হৈ সদৌ অসম গাহৰি পালক সন্থা জন্ম হৈছিলে। গতিকে গাহৰি পালক সন্থা শিৱসাগৰ জিলা সমিতি 2020 চনতে জন্ম, কিন্তু সদৌ অসম গাহৰি পালক সন্থা 2021 চনত হোৱা। গতিকে প্ৰথম অসমত যদি জিলা সমিতি গঠন হৈছিলে গাহৰি পালক সন্থাৰ নামত, তেনেহ'লে শিৱসাগৰে প্ৰথম। আৰু সেই ক্ষেত্ৰত আমি শিৱসাগৰে যিখিনি সমস্যা ভুগি আছিলোঁ সেই সমস্যাখিনিৰ ওপৰত মাত মাতিছিলোঁ। যথেষ্ট সময়ত আমাৰ শিৱসাগৰৰ পালকসকল একগোট হৈ বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে মাত কথা মাতি আছিলোঁ। যিখিনি সমস্যা আছিলে সমস্যাখিনি সমাধানৰ কাৰণে প্ৰয়াস কৰি আছিলোঁ। আৰু বিশেষকৈ এনেকুৱা এটা সমস্যা আহিছিল যে আমি গাহৰি বিক্ৰী কৰিব নোৱাৰা গৈছে। ইফালে লকডাউনৰ কাৰণে বজাৰ সমাৰ বন্ধ, তাৰ উপৰি আহি গ'ল আফ্ৰিকান ছোৱাইন ফিভাৰৰ কাৰণে আমাৰ গাহৰি বিক্ৰী বন্ধ। গতিকে আমি তেনেকুৱা কোনো ধৰণৰ ইনকমৰ ৰাস্তা নোহোৱা হ'ল যে গাহৰিখিনিক দানা খুৱাই থাকিম, তাৰো আমাৰ ব্যৱসায় বাণিজ্য বন্ধ। তাৰ পৰা বজাৰ বন্ধৰ কাৰণে গাহৰি বিক্ৰী কৰিব নোৱাৰি, তাৰ কাৰণে আমাৰ সমস্যা। তাৰ উপৰিও গাহৰি বিক্ৰী কৰিব বাধা আহিলে গাহৰি মৰি থকাৰ কাৰণে। গতিকে গোটেই সমস্যাখিনিৰ ফলত মানে আমি ভয়াৱহ এটা সমস্যা। বাকী মানুহখিনিয়ে যদি 2টা টাঙোন পৰা নিচিনা হৈছিলে, মানে এটা টাঙোন পৰিছিলে যে কৰোণাৰ কাৰণে, কিন্তু আমি 2টা টাঙোন খাইছিলোঁ। হয়, এটা আকৌ তাৰ ওপৰতে ASF আহিলে। গতিকে এই কথাবিলাকৰ ওপৰত আমি যেতিয়া বজাৰখন পোৱা নাছিলোঁ, গাহৰি বিকিব নোৱাৰিছিলোঁ, দানা খুৱাব নাছিলোঁ, মোৰ সৰু ৰুম 10টা ৰুমতে 180টা পৰ্যন্ত মই গাহৰি ভৰাই ৰাখিবলগীয়া অৱস্থা সৃষ্টি হৈছিল। বিকিব পৰা নাই। তো বহুত প্ৰতিবাদ কৰা হ'ল, বহু চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰা হ'ল। এইখিনি কৰিবৰ কাৰণে আমি একগোট হ'লোঁ, জিলা সমিতি গঠন কৰিলোঁ। আৰু সমস্যা মোৰ সমাধান নোহোৱাৰ কাৰণে মই
মুকলি চিঠিও লিখিছিলোঁ মুখ্যমন্ত্ৰী মহোদয়, যদি মোৰ গাহৰিখিনি যদি বিক্ৰী কৰাৰ সুবিধা যদি কৰি নিদিয়ে তেনেহ'লে মই উপায়ুক্তৰ কাৰ্যালয়ত আত্মহত্যা কৰিম বুলি সেনেকুৱাকৈ মই মুখ্যমন্ত্ৰীলৈ মুকলি চিঠিও মই লিখিছিলোঁ সেই সময়তে তেনেদৰে মই প্ৰতিবাদ কৰিছিলোঁ। আৰু গতিকে তাৰপিছত মোক CM অফিচৰ পৰা মোলৈ ফোনো আহিছিল আৰু আমাৰ গাহৰিখিনি বিক্ৰী কৰিবৰ পৰা এটা ব্যৱস্থা তেখেতসকলে আনঅফিচিয়েলি কৰি দিছিল। অফিচিয়েলি যিটো কৰিব নোৱাৰে মানে এটা আনঅফিচিয়েলি কৰিব পৰা এটা ব্যৱস্থা মানে জিলা প্ৰশাসনৰ ফালৰ পৰা হ'লেও মানে কিছু উপায় দি দিছিল যে এনেকৈ হ'লেও মানে তোমালোকৰ সমস্যাখিনি সমাধান কৰিব পৰা, কাৰণ অফিচিয়েলি কিছুমান কথা কোৱাটো সম্ভৱ নাছিল। কিন্তু আমি সেই সকাহ পাবৰ পৰা এটা ব্যৱস্থা আমি প্ৰতিবাদ কৰাৰ কাৰণে কিবা এটা ব্যৱস্থা কৰি দিছিলোঁ আৰু সেই সেনেধৰণে আমি একগোট হৈছিলোঁ। আৰু আমাৰ সেই ভিডিঅ'সমূহ দেখি আমাক তেতিয়া বাকী জিলা পালকসকলেও দেখিছিলে যে নহয় তাতো মানে সমস্যাখিনি সমাধানৰ কাৰণে মাত মাতি থকা কিছু মানুহ আছে। তেতিয়া আমাৰ লগত যোগাযোগ হৈছিল, মোৰ লগত ভৰত সন্দিকৈয়ে যোগাযোগ কৰিল, সিফালে প্ৰণৱ দায়ে কিছু কাম কৰি আছিল গাহৰি পালন ক্ষেত্ৰত। তেতিয়া আমাৰ সেই সময়ৰ মন্ত্ৰী মহোদয়ক কিছু প্ৰশ্ন তেখেতেও পশুধন নিগমৰ এখন সভাত কিছু প্ৰশ্ন উত্থাপন কৰিছিল, সেই সূত্ৰে তেখেতৰ এটা পৰিচয় এটা হৈছিল। ঠিক তেনেকৈ আমি যিখিনি মানুহে ইজনক সিজনক চিনি পোৱা হৈছিলোঁ লাহে লাহে আমি গোট হৈ তাৰ পিছতহে আমাৰ শিৱসাগৰ জিলা সমিতি আমি গঠন কৰিছিলোঁ প্ৰথম। তেতিয়ালৈকে সদৌ অসম গাহৰি পালক সন্থা হ'বনে নহয় নাছিল, কিন্তু তেতিয়া যৌথ মঞ্চ বুলি মানুহখিনি আমি গোট খাইছিলোঁ এটা হোৱাটছআপ গ্ৰুপত, এখন যৌথ মঞ্চ অসম বুলি। তো যৌথ মঞ্চ অসমে পিছত গৈ সদৌ অসম গাহৰি পালক সন্থাৰ হৈছিল। গতিকে সেই সময়ত খুব বেছি 20জনমান মানুহৰ মানে প্ৰচেষ্টাতহে সদৌ অসম গাহৰি পালক সন্থা জন্ম হৈছিল। আৰু সেইখন প্ৰথম যিহেতু সেই সময়ত কৰোণা আছিল, আমি কোনো সভা সমিতি পাতিব পৰা নাছিলোঁ, গতিকে গুগল মিটৰ জৰিয়তে আমি এখন কমিটি আমি গঠন কৰিছিলোঁ আৰু সেই গুগল মিটখনো ময়ে পৰিচালনা কৰিছিলোঁ। আৰু কৰি সকলোকে আমি মানে বুজা পৰা মাধ্যমেৰে আমি দায়িত্বসমূহ ভগাই লৈ আমি কামখিনি কৰি গৈছিলোঁ আৰু খুব সাংঘাতিক ধৰণে ভাল কাম কৰিছিল। দেৱৰাজ স্বৰ্গীয়ে যথেষ্ট এজন মানে শিক্ষিত আৰু কাম কৰিব পৰা শক্তি থকা মানুহ, চোকা ল'ৰা। গতিকে তেওঁৰ নেতৃত্বত আমাৰ সময়ত প্ৰণৱ দা সভাপতি আছিল আৰু দেৱৰাজ স্বৰ্গীয়ে যথেষ্ট এক্টিভ আছিল, ভৰত সন্দিকৈ আছিল, তেখেতৰ দুজন জইণ্ট ছেক্ৰেটাৰী আছিল, মই কোষাধ্যক্ষ হিচাপে আছিলোঁ, গতিকে নিপেন চেতিয়া কাৰ্যকৰী সভাপতি হিচাপে আছিল। এনেকৈ এখন বৃহৎ সমিতি উপদেষ্টা হিচাপে ৰতন গগৈ ডাঙৰীয়া আছিল। গতিকে খুব সুন্দৰভাৱে কামখিনি হৈছিল আৰু আমি বিশেষকৈ সকলোৱে সমানে সময় দিব নোৱাৰে সেইটোতো জনা কথা, কিন্তু আমি 4জনমান মানুহে বহুত বেছি সময় দি আমি 4 মাহৰ ভিতৰত গুৱাহাটীত গৈ গোটেই চৰকাৰ প্ৰশাসনৰ লগত আলোচনা কৰি এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিলোঁ, বহিৰাজ্যৰ গাহৰিৰ বিৰুদ্ধে এটা প্ৰতিবাদী কাৰ্যসূচী আমি যেনেদৰে ল'লোঁ, তো সমগ্ৰ ভাৰতবৰ্ষতে যে সদৌ অসম গাহৰি পালক সন্থা নামৰ এটা যে শক্তি যে জন্ম হ'ল সমগ্ৰ ভাৰতবৰ্ষই 4 মাহৰ ভিতৰতে গম পাই গৈছিল, বিশেষকৈ গাহৰি পালনৰ লগত জড়িত ব্যক্তিসকলে। আৰু তাৰ পিছৰে পৰা আমাৰ সংগঠনৰ কাম কাজবোৰ ধাৰাবাহিকভাৱে চলি আহিছে আৰু চলি গৈ কালক্ৰমে এতিয়া দেখিছে CPৰ দৰে আমি শক্তিকো আমি পৰাভূত কৰিব পাৰিলোঁ। আৰু এইটো গোটেই ৰাইজৰ মানে গোটেই গাহৰি পালক সংস্থাৰ বা আমাৰ যি নেতৃত্ব আছিল, নেতৃত্বৰ কথা বতৰাবিলাকত আস্থাত ৰাখি সকলো গাহৰি পালকে আমাক সমৰ্থন দিলে আৰু জিলাই প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ হ'ল। তাৰ পৰিপ্ৰেক্ষিতত আজি আহি এইটো পৰ্যায় পালেহি যে CPৰ দৰে এটা শক্তিকো আমি পৰাভূত কৰি খেদি পঠাবলৈ সক্ষম হ'লোঁ। আৰু এইখিনিতে এতিয়া যিহেতু সংগঠন দুটা ভাগত বিভক্ত হোৱাৰ লেখীয়া কথাখিনি আহিল, গতিকে ইয়াতো সেই CPৰ দৰে কিছুমান গ্ৰুপৰ অবৈধ গাহৰি সৰবৰাহ কৰা কিছুমান লোক আৰু কিছু ইংসাপৰায়ণ লোকৰ মানে তেওঁলোকৰ কিবা চাতুৰিৰ বা তেওঁলোকৰ কিছু কৌশলৰ বলি হোৱাৰ বাবেহে সংগঠনটো দুভাগত বিভক্ত হৈছে বুলি মোৰ মনে কয়। ইয়াত কিছু অন্তৰালত বহু ভিতৰুৱা কথা আছে, থাকিব পাৰে, কাৰ কি উদ্দেশ্য বুজা নাযায়, গতিকে এইখিনি সময়ে ক'ব। কিন্তু আশা কৰিম পালকসকলৰ উন্নতিৰ কাৰণে দুয়োটা সংগঠনে কাম কৰিব। সেইখিনিয়ে আচলতে মই গোলাঘাটৰ ল'ৰা, আমাৰ প্ৰথম যেতিয়া সেইটো সময়ত কৰোণা আছিলে বা সেই সময়ছোৱাত আমাৰ দেৱৰাজ চৰকাৰীৰ মাধ্যমেদি আমাৰ গোলাঘাটত এখন গাহৰি পালক সন্থা আমাৰ গঠন হৈছিলে আৰু সেই তাতে মই নিজে কোষাধ্যক্ষৰ বাব দিছিলে আৰু মই তেনেকৈ আছিলোঁ। আৰু গোলাঘাটত আমি এখন কাৰ্যনিৰ্বাহক সভাও আমি পাতিবলৈ সক্ষম হৈছিলোঁ সদৌ অসম গাহৰি পালক সন্থাৰ নেতৃত্বত। গতিকে আমি প্ৰথম সেই দেৱৰাজ চৰকাৰীৰ মানে আণ্ডাৰতে আমাৰ গোলাঘাটত সেই কমিটিখন গঠন হৈছিলে। চ' এক্টিভলি যিখিনি মানুহে এই সদৌ অসম গাহৰি পালক সন্থাৰ লগত জড়িত হৈ কাম কৰিছিলে, আজিৰ ডেটত আমাৰ সেই ব্যক্তিসকল আমি দেখা পোৱা নাযায়, সন্থাত আমি দেখা পোৱা নাযায়, দেৱৰাজ চৰকাৰীক আমি দেখা পোৱা নাযালোঁ। এতিয়া ৰিচেণ্টলি ভৰত সন্দিকৈ আমাৰ ইয়াৰ পৰা ওলালে, পদুমগিৰি ডাঙৰীয়া বৰ্তমান নাই। মূল কাৰণটো আপুনি মানে কি বুলি ভাবে? বহুকেইটা কাৰণ আছে, তাৰে ভিতৰত এটা হ'ল আমাৰ অসমীয়া কেঁকুৰা জাতি বুলি কয় যে, সেইটো কাৰক এটা সংগঠনৰ নেতৃত্ব দি কিছুমান লোক আগবাঢ়ি যোৱা দেখি
কিছুমানৰ কোনো ব্যক্তিৰ সহ্য নহয় তেখেতসকলক টানি কেনেকৈ নমাব পাৰোঁ সেই ধান্দাটো থাকেই সেইটো এটা কাৰক হ'ব পাৰে তাৰপিছতে যি বহিৰাজ্যৰ গাহৰি ব্যৱসায় সৰবৰাহ কৰে তেখেতসকলৰ কাৰণে আমি হেঙাৰ হৈ পৰিছিলোঁ বাধা হৈ পৰিছিলোঁ তেখেতসকলে সংগঠনটোক ভংগ কৰাৰ বা দুৰ্বল কৰাৰ প্ৰয়াস কিছু ৰচনা কৰি আছিল সেইটোও এটা কাৰক হ'ব পাৰে কিছুমান ব্যক্তিয়ে ব্যক্তিগতভাৱে বেয়া পায় ইজনে সিজনক ব্যক্তিগত বেয়া পোৱাৰ সেই সমস্যাখিনি আমি সংগঠনৰ মজিয়াৰ জৰিয়তে বা নিজকে যে সংগঠনত থাককে বা নাথাকিও তেখেতৰে যে সংগঠনটোক তেখেতৰ এটা যে শক্তি আছে বা তেখেতৰ যে মানে এটা প্ৰভাৱ আছে সেই প্ৰভাৱটো দেখাবৰ কাৰণে সংগঠনটোক ভঙা টুটা কৰিবলৈ এটা প্ৰয়াস কৰি থাকে সেই ব্যক্তিসকলৰ কিছু আছে আৰু ভুল বুজাবুজিটো বেছি সন্দেহ আৰু ভুল বুজাবুজি এইটো মূল কাৰণ বুলি ভাবোঁ গতিকে বহুকেইটা কাৰক গোটেই কাৰকখিনি একলগ হোৱাৰ ফলত আজি সংগঠনটো দুভাগত বিভক্ত হৈছে আৰু সেই ভুল বুজাখিনিৰ বিষয়তো বহুখিনি কথা আছে আৰু ব্যক্তিগত কাজিয়া পেচালবোৰ সংগঠনৰ মজিয়ালৈ আহিব নালাগে বহুবাৰ অনুৰোধ কৰিছিলোঁ সেই ব্যক্তিগত কাজিয়াবিলাকৰ কাৰণেই আহি পিছত সংগঠনটোৰ মানে এই অৱস্থা পালেহি যে দুভাগত বিভক্ত হ'বলগীয়া হ'ল এইটো দুখৰ কথা আপুনি কি বিচাৰে সন্থাটো দুভাগ হোৱাটো আপুনি বিচাৰে নে সন্থা এক হৈ কাম কৰাটো বিচাৰে বা আপুনি কোনটো পক্ষে আপুনি আছে দুভাগ হোৱাটোতো মই নাছিলোৱেই মই বাৰম্বাৰ আমি অনুভৱ কৰিব পাৰোঁতো যিহেতু দীৰ্ঘদিন সংগঠনটোৰ লগত আছোঁ যে কি হ'লে কেনেদৰে আমি মানুহখিনিক একগোট কৰি নিব পাৰোঁ এইটো প্ৰচেষ্টাতেতো আমি ইমান দিনে কাম কৰি আহিছোঁ গতিকে সেই প্ৰচেষ্টাটো মোৰ পূৰা মানে মই 100% দি মই চেষ্টা কৰিছিলোঁ যে কিছুমান ভুল মই দেখিছিলোঁ যে এইকেইটা ভুল হ'ব এই ভুলকেইটা নকৰিবা কিন্তু সেই ভুলখিনি কৰি পেলালে মই মানে মোৰ কথা মতে সংগঠন চলিব তেনেকুৱা নহয় মই অনুৰোধহে কৰি আছিলোঁ প্ৰতিবাৰে যে অনুৰোধ কৰিছিলোঁ যে এইটো কৰিলে ভুল হ'ব এই ভুলটো নকৰিব নালাগে কিন্তু সেই ভুলটো কৰিলে গতিকে হয়তো মোৰো বুজোৱাত ক'ৰবাত ভুল হ'ল মই সঠিকভাৱে হয়তো বুজাব নোৱাৰিলোঁ কিন্তু তাৰ ফল কিন্তু আজি আমি পালকসকলে ভুগিছোঁ কিছু ভুল হৈছে কিছু কাম ভুল হোৱাৰ বাবে আজি দুভাগ হৈছে আৰু মূল বিষয়টো হৈছে পদবীক লৈ সংঘাত নহয় পদবী কথাটো থাকে এটা নিৰ্দিষ্ট স্থানত থকা সন্মান অসন্মান এই কথাখিনি থাকে মৰ্যাদা আৰু থাকে কিন্তু পদবীয়ে মূল বিষয় নহয় পদবীৰ কাৰণে সংগঠনটো দুভাগ হোৱা নাই এটা ভুল মেছেজ মই দেখিছোঁ যোৱা কিছুদিনত যে পদবীক লৈ সংঘাত হৈ সংগঠনটো দুভাগ হৈছে একেবাৰে মুঠেও নহয় পদবীক লৈ ইয়াত মূল বিষয়টো হৈছে সন্মান যেতিয়া মই তোমাক যদি সন্মানৰ চকুৰে নাচাওঁ তোমাক যদি সন্মান নকৰোঁ তুমি যদি মোক সন্মান নকৰা তেনেহ'লে দুজনৰ মাজত সংঘাত এটা হ'বই গতিকে আমি সন্মানীয় ব্যক্তিসকলক সন্মান যিসকলে পূৰ্বৰে পৰা কিছু কাম কৰি আহিছে তেখেতসকলক যিটো যথাযোগ্য আমি সন্মান আসন এইবিলাকৰ কথা থাকে দিব লাগে সন্মানটো সেইটো যেতিয়া দিয়া নহয় তেতিয়া এই সংঘাতবোৰ আহে মূল বিষয়টো হ'ল সন্মান মানে সন্মানত যেতিয়া আঘাত হানে নিশ্চয় কোনো একেলগে থাকি কাম কৰিব নোৱাৰিব তথাপিও আমি আশাবাদী এই ভুল যি হৈছে সেইখিনি দূৰ হ'ব এটা দিন দূৰ হ'ব এইটো হয়তো দুদিন দেৰি হ'ব কিন্তু হ'ব এইটো মই আশাবাদী এতিয়া নতুনকৈ যিটো গাহৰি পালক সন্থা অসম নামেৰে জন্ম হৈছে তাত বিষয় বাবদ কোন আছে সেই বিষয়ৰ বাবদ এতিয়া আমাৰ এজন মই যিমান দূৰ জানো কাৰণ সেই নতুন কমিটি গঠন হ'লে মই যোৱা নাই মোক নিমন্ত্ৰণ কৰিছিলে মই নগ'লোঁ কেনেকৈ লগ লগাব পাৰি সেইটো কাৰণেহে মই প্ৰয়াস কৰি থাকিলোঁ সেইকেইটা দিনত মই তথাপিও তেওঁলোকৰ কমিটি গঠন কৰাৰ পিছতো মই তেওঁলোকক ক'লোঁ তোমালোকে এতিয়া আত্মপ্ৰকাশ নকৰিবা বা ঘোষণা নকৰিবা অলপ দিন সময় দিয়াচোন কেনেবাকৈ মিল হয় নেকি আৰু যি সদৌ অসম গাহৰি পালক সন্থাৰ মানে যিসকলে কিছু কাম আৰু কৰিব পাৰিলেহেঁতেন তেখেতসকলক মই অনুৰোধো কৰিছিলোঁ যে তোমালোকে এইকেইটা কাম কৰা এই ভুল বুজাবুজিখিনি দূৰ কৰিবলৈ চেষ্টা কৰা আৰু আমি সকলোৱে একেলগে কাম কৰিব পাৰিম তেতিয়া কিন্তু সেইখিনি হৈ নুঠিলেগৈ অতি শেহতীয়াভাৱে তেখেতসকলে আত্মপ্ৰকাশ কৰিছে আৰু মোকো নিমন্ত্ৰণ কৰিছিলে চিফ ছেক্ৰেটাৰীৰ ওচৰত যাবৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী ছাৰৰ ওচৰত যাবৰ কাৰণে আৰু ময়ো গৈছোঁ তেখেতসকলৰ লগত গৈ বিষয়বোৰ আলোচনা কৰিছোঁ কিন্তু সেই কমিটিখন গঠন হওক বুলি বা সেই কমিটিখনত পদবী ল'বলৈতো মই ভুলতো নাযাওঁ কাৰণ সদৌ অসম গাহৰি পালক সন্থাটোৰ ছেক্ৰেটাৰীৰ কাৰণে মোক বহুতজনে অনুৰোধ কৰিছিল মই কোনে মানা কৰিছোঁ গতিকে এইখিনিয়ে কথা যে কি সংগঠনটো জন্ম হোৱাত মোৰ মানে একেবাৰে সদিচ্ছা নাই কিন্তু যিহেতু এতিয়া জন্ম হ'ল মই ভাবোঁ আকৌ সমিল মিলেৰে ভাতৃ সংগঠন হিচাপেও যাতে কাম কৰি যাব পাৰি সেইটোৱে মূল উদ্দেশ্য হ'ব লাগে আৰু তাত সভাপতি হিচাপে এতিয়া আমি ভুচুং ব্ৰহ্ম বুলি এজন আমাৰ গাহৰি পালক আমাৰ তেখেতে বিশেষকৈ মীন পালনৰ লগত পূৰ্বৰে পৰা জড়িত অসমৰ ৰাইজে মীন পালক হিচাপে তেখেতক বহুত বেছি ভালকৈ জানে আৰু তেখেতে গাহৰি পালনৰ লগতো জড়িত আৰু এতিয়া তেখেতক সভাপতিৰ দায়িত্ব দিয়া আছে ভুচুং কুমাৰ ব্ৰহ্ম তেখেত হয়তো মই যিমান দূৰ জানো কোকৰাঝাৰৰ তাৰপিছতে সম্পাদক হিচাপে ওমকাৰ ফাৰ্মৰ স্বত্বাধিকাৰী দিগন্ত শইকীয়া ডাঙৰীয়া আছে দীপাংকৰ শইকীয়া ডাঙৰীয়া তাৰপিছতে আপোনাৰ কাৰ্যকৰী সভাপতি হিচাপে আমাৰ ৰাজা গোহাঁই আছে তেখেত জানে সকলোৱে অসমৰ এজন জ্যেষ্ঠ গাহৰি পালক গুৱাহাটীতে তেখেতৰ ফাৰ্ম
তেখেতসকলক দায়িত্ব দি নতুন কমিটিখনে কাম কাজ আৰম্ভ কৰিছে হয় আৰু তাত দেখিছোঁ আমি পদবীৰ কাৰণে হোৱাতেনে ভৰত সন্দিকৈ তাত সভাপতি বা সম্পাদক হ'ব পাৰিলেহেঁতেন যদি পদবীৰ কাৰণে সংগঠন হয় তাত কিন্তু ভৰত সন্দিকৈ ক'তো নাম গোন্ধই আমি দেখা নাই সভাপতিয়ে হওক সম্পাদকেই হওক তেনেকুৱা দায়িত্বত নাই বা উপদেষ্টা হিচাপেও তেখেতক আমি এতিয়ালৈকে দেখা নাই গতিকে এইখিনি হ'ল কাৰণ কিন্তু কমিটিখন গঠন হ'বৰ কাৰণে তেখেতো আগবাঢ়ি গৈছিলে মিটিং চিটিং কৰিছে সেইখিনি কথা জানো গতিকে এজন মানুহেতো ঘৰত গৈ বহি থাকিব নোৱাৰিব তেখেতৰ সংগঠন তাৰ পৰা বহি কৰি দিয়া এটা যিটো প্ৰয়াস কৰা হ'ল তেখেতেও বহি থাকিব নোৱাৰিব গতিকে নোৱাৰিলেতো সাংগঠনিক কাম কাজ কৰিবলৈ হ'লে এটা সংগঠনৰ তেখেতসকলক প্ৰয়োজন হ'ব আৰু মানুহ অসন্তুষ্ট কিছু অন্যায় কাম হৈছে ভুল হৈছে সেইখিনিক লৈ অসন্তুষ্ট সেইকাৰণে আজি দুভাগ হৈছে কোনো এটা শক্তিশালী বা কোনো এটা দুৰ্বল বুলি মই ক'ব নাযাওঁ কাৰণ সকলোৱে কাম কৰা সকলোৱে নিজা নিজা মানে হেৰি আছে ষ্টাইল আছে নিজৰ নিজৰ ছিষ্টেমত কাম কৰিব যিয়ে নহওক হ'ল যেতিয়া পালকসকলৰ উন্নতিৰ কাৰণে দুয়োটা সংগঠনে কাম কৰিব মই ভাবোঁ দুয়োটা সংগঠনে কাম কৰক ভালকৈ কাম কৰক পালকসকলৰ উন্নতি কৰক সেইটোৱে যিখিনি আমাৰ প্ৰাপ্য অধিকাৰ সেইখিনি চৰকাৰৰ পৰা আজৰি আনি আমাৰ হাতত দিয়ক আৰু আমিও এইটোতো গম পোৱা হৈছে শিৱসাগৰে স্বতন্ত্ৰ ঘোষণা কৰিছে কোনো এটা সংগঠনৰ লগত নাই কিন্তু ব্যক্তি বিশেষে মাতিলে মোক যোনে নামাতক মোৰ সময় থাকিলে সুবিধা থাকিলে মই যাম সেইটো মই পূৰ্বে ঘোষণা কৰিছোঁ আৰু এতিয়া এওঁলোকে মাতিলে মই গ'লোঁ নতুন সংগঠনটোৱে আৰু সময় সুবিধা বা মনে মিলা মানুহ হ'লে সদৌ অসমৰ ৰাইজে মাতিলেও হয়তো মই যাব পাৰোঁ কিন্তু সেই হেৰিত সদ্ভাৱটো থাকিব লাগিব দুইজনৰ প্ৰতি বা দুয়োটা পক্ষৰ লগত সেই কথাখিনি থাকে সদ্ভাৱ আন্তৰিকতা মৰম বিশ্বাস য'ত নাইকিয়া হয় তাততো ভাগ দুভাগ হ'বই ধন্যবাদ পদুম দা আচলতে তেখেতৰ পৰা তেখেতৰ মন্তব্য ল'বলৈ আজি মই চেষ্টা কৰিলোঁ আশা কৰিছোঁ দুইটা সংগঠন একেলগ হৈ পেলাই কাম কৰক নহ'লে এটা সংগঠন হওক তাৰে কামনা কৰিছোঁ আৰু মই চেষ্টা কৰিম প্ৰত্যেকৰে মন্তব্য যাতে আপোনালোকৰ আগত মই দাঙি ধৰিব পাৰোঁ আজি কিছুদিনৰ পৰা মই এটা প্লেনিং কৰি আছোঁ গতিকে মই প্ৰথম হিচাপে আজি পদুম দাক লগ পালোঁ গতিকে পদুম দাৰ ভাষ্যখিনি মই আপোনালোকক শুনাব চেষ্টা কৰিলোঁ আপোনালোকে গাহৰি পালকৰ স্বাৰ্থত সকলোৱে যাতে শ্বেয়াৰ কৰক এইখিনি কথা প্ৰত্যেকেই যাতে বুজি পাওক গতিকে ধন্যবাদ